নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া আপোনালোকৰ যিসকলে নতুন পথ কেতিয়া মুকলি হ'ব বুলি বা যিসকলে বেছি দৌৰা মেলা কৰিব নোৱাৰে আৰু পঢ়া শুনাটো ইমান ভাল নহয় তেওঁলোকৰ বাবে বহুতে এটা ভাল খবৰ, কিয়নো অসম বন বিভাগৰ গেট 4ত বহুখিনি পদ খালী হৈ আছে। আজি কেইদিনমান আগত অৰ্থাৎ 2026 চনৰ ফেব্ৰুৱাৰী মাহত অসম বন বিভাগৰ গেট 4ৰ যিখিনি কৰ্মচাৰী আছিল তাৰে বেছি সংখ্যকে আপোনালোকৰ গেট 3 অৰ্থাৎ ফৰেষ্ট গাৰ্ডলৈ অন প্ৰমোশ্যন পাইছে। মানে আপোনালোকৰ যিসকলে গেট 4ৰ চাফাই কৰ্মচাৰী, ধুবি, মালি, তাৰপিছত আপোনালোকৰ কুকমেন, আপোনালোকৰ যিখিনি 4th গ্ৰেডৰ পষ্ট আছিল তেওঁলোকে এতিয়া 4th গ্ৰেডৰ পৰা 3rd গ্ৰেড অৰ্থাৎ ফৰেষ্ট গাৰ্ডলৈ অন প্ৰমোশ্যন পাইছে। সেইবাবে এতিয়া আপোনালোকৰ আজিৰ ডেটত অসম বন বিভাগৰ গেট 4ত বহুখিনি পদ খালী আছে। আপোনালোকৰ 337 জনে একেলগে ফৰেষ্ট গাৰ্ডলৈ প্ৰমোশ্যন পাইছে। গতিকে 337 জন আপোনালোকৰ যি গেট 4 সেই গেট 4 খালী হৈ আছে। এতিয়া আপোনালোকৰ যিসকলে দৌৰা মেলা কৰিব নোৱাৰে বা যিসকলৰ পঢ়া শুনা বেছি নাছিল বা তেওঁলোকে বেছি পঢ়া শুনা কৰিব নোৱাৰে তেওঁলোকৰ বাবে ভাল খবৰ, কিয়নো গেট 4ৰ বাবে কোনো ধৰণৰ ৰিটেন টেষ্ট নাইবা ফিজিকেল টেষ্ট অনুষ্ঠিত নহয়। গেট 4ৰ বাবে অকল আপোনালোকৰ ভাইভা হয়। আপোনালোকৰ কুক হওক নাইবা বাৰ হওক, চাফাই কৰ্মচাৰী হওক, মালি হওক, আপোনালোকৰ যিসমূহ পদ আছে গেট 4ৰ সেই পদখিনি লগতে অফিচ পিয়ন সেই পদখিনিৰ বাবে কোনো ধৰণৰ ৰিটেন টেষ্ট নহয়, আপোনালোকৰ জাষ্ট এটা চিম্পুল ভাইভা টেষ্ট হয়। গতিকে আপোনালোকৰ যিসকলৰ এতিয়া ধৰি লওক দৌৰা মেলা কৰাত অসুবিধা হয় তেওঁলোকে ধুনীয়াকৈ ভাইভাটো দি চাকৰি এটা পাব পাৰিব। আৰু আপোনালোকৰ এই যিখিনি পদ মুকলি হ'ব এই পদখিনিৰ বয়সটো বহুত বেছি, 18ৰ পৰা 40 বছৰলৈকে এপ্লাই কৰিব পাৰে। তাৰপিছত যিসকল ST SC কেণ্ডিডেট আছে তেওঁলোকে 5 বছৰ আৰু OBC MOC কেণ্ডিডেট 3 বছৰ এই চিলেকশ্যন হ'ব। এতিয়া বহুতৰে মনত এটা প্ৰশ্ন যে এই পদখিনি কেতিয়া মুকলি হ'ব। এই পদখিনি আপোনালোকৰ খুব কম দিনৰ ভিতৰতে মুকলি হ'ব। আপোনালোকৰ গেট 4ৰ ওপৰত আপোনালোক খুব কম দিনৰ ভিতৰতে হয়তো মুকলি হ'ব। আপোনালোকৰ পদখিনি খালী হৈ আছে 337টা পদ। এতিয়া আপোনালোকৰ এই যিখিনি পদৰ কথা ক'লোঁ এই পদখিনিৰ কথা মই এইবাবে ইমান আগতীয়াকৈ কৈছোঁ কাৰণ আপোনালোকে এই পদখিনিত যেতিয়া এপ্লাই কৰিব সময়ত আপোনালোকৰ চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব। আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন সেইটো হৈছে চিম্পুল 8 পাছ, কিন্তু আপোনালোকৰ লগতে এক্সপিৰিয়েঞ্চ নাইবা টেট চাৰ্টিফিকেট নাইবা আপোনালোকৰ ডিপ্ল'মা থাকিব লাগিব। এতিয়া ধৰি লওক আপোনালোকে ক'ৰবাত চাফাই কৰ্মচাৰী কাম কৰিছে, আপোনালোকৰ যদিহে চাৰ্টিফিকেট নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। আৰু বা আপুনি ভাল ৰন্ধা মেলা কৰিব জানে, আপুনি কুকৰ চাকৰিটো নাপায়, আপোনাৰ কুকমেনৰ চাৰ্টিফিকেট থাকিব লাগিব। আপুনি কুকত যে কাম কৰিছে, আপুনি আগত ক'ৰবাত কুকত কাম কৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। এতিয়া আপোনালোকৰ যদিহে কোনোবাই আগতে কুকৰ কাম কৰিছে বা কোনোবাই আপোনালোকৰ বাৰৰ কাম কৰিছে বা কোনোবাই চাফাই কৰ্মচাৰী কাম কৰিছে বা আপোনালোকৰ ধৰি লওক কোনোবাই আপোনালোকৰ ধুবি কাম কৰিছে, তেওঁলোকে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেটখন আগতীয়াকৈ বনাই লওক। আৰু আপোনালোকৰ এক্সপিৰিয়েঞ্চ যিখন চাৰ্টিফিকেট সেই চাৰ্টিফিকেটখন আপোনালোকৰ এডভাৰটাইজমেণ্টৰ যিটো ডেট সেই ডেটৰ আগত ইছ্যু ডেট থাকিব লাগিব। আপোনালোকৰ ধৰি লওক এডভাৰটাইজমেণ্ট নৱেম্বৰ 1 তাৰিখে ওলালে, আপোনাৰ যদি চাৰ্টিফিকেটখন ডিচেম্বৰ মাহৰ হয় তেতিয়া আপোনালোকৰ চাৰ্টিফিকেটখন ভেলিড নহ'ব, আপোনালোকৰ নৱেম্বৰৰ আগত হ'ব লাগিব। গতিকে আপোনালোকে এডভাৰটাইজমেণ্ট অহাৰ আগতে এই চাৰ্টিফিকেটখন বনাই লওক। আৰু আপোনালোকৰ এই পদখিনি সোমালে আপোনালোকৰ এটাই সুবিধা হ'ব, সেইটো হৈছে আপুনি অলপমান দিন পিছত ধৰি লওক আপোনালোকে 14-15 বছৰ পিছত হ'লে আপুনি 3rd গ্ৰেডৰ এটা ভাল পোষ্টলৈ প্ৰমোশ্যন পাব। এতিয়া যিসকল 2011-12 চনত সোমাইছিলে কুকমেনৰ হওক, চাফাই কৰ্মচাৰী হওক বা ধুবিত সোমাইছিলে, আজিৰ দিনত তেওঁলোকে ফৰেষ্ট গাৰ্ডলৈ অন প্ৰমোশ্যন হৈছে। গতিকে আপুনিও এতিয়া আপুনি কম কষ্ট কৰি চাকৰি পাব, আপোনালোকে দৌৰিব নালাগে, কোনো ৰিটেন দিব লাগে, মাত্ৰ ভাই দিয়ে চাকৰি পাব। মাত্ৰ আপোনালোকে যদি এইখিনি পোষ্টত আহিম বুলি ভাবি আছে, এই পোষ্টখিনি ইমান বেয়া পোষ্ট নহয়, ভাল পোষ্টেই হয়। মাত্ৰ আপোনালোকৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, ডিপ্ল'মা নাইবা টেট চাৰ্টিফিকেট আপোনালোকে এই চাৰ্টিফিকেটখন সোনকালে বনাই লওক, তেতিয়াহে আপোনালোকৰ সুবিধা হ'ব। নহ'লে আপোনালোকে এনেই আপোনালোকৰ পাছত আপোনালোকে চাৰ্টিফিকেটখন বনালে বা আপোনালোকৰ ক'ৰবাত এনেই আপোনালোকৰ ধৰি লওক কিবা এখন দি এপ্লাই কৰিলে আপোনালোকৰ এপ্লাইটো হৈ যাব, কিন্তু আপোনালোকৰ যিদিনা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব তাত আপোনালোকৰ ৰিজেক্ট কৰাই দিব, নাইবা আপোনালোকৰ পাছত হ'লে আপোনালোকৰ ৰিজেক্ট হৈ যাব। গতিকে আপোনালোকে
কোনো ধৰণৰ অসৎ প্ৰথা অৱলম্বন নকৰি যদিহে আপোনাৰ কিবা কাম কৰা এক্সপিৰিয়েঞ্চ আছে তেন্তে চাৰ্টিফিকেটখন বনাই লওক। আপোনাক খুব কম দিনৰ ভিতৰতে নতুনকৈ মুকলি হ'ব। ধন্যবাদ।